Hello everyone, Lighting channel আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছো। আজি মই আপোনালোকৰ বাবে লৈ আহিছো মাজুলীৰ বিষয়ে এখন ৰচনা। বলক তেন্তে দেৰি নকৰাকৈ আজি ভিডিঅ'টোলৈ আগবাঢ়ো। মাজুলী অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ বুকুত অৱস্থিত মাজুলী হ'ল পৃথিৱীৰ বৃহত্তম নদীদ্বীপ। গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত মাজুলীক বিশ্বৰ সৰ্ববৃহৎ জনবসতিপূৰ্ণ নদীৰ পাৰৰ দ্বীপ হিচাপে স্বীকৃতি দিয়া হৈছে। বৃহত্তম নদীদ্বীপ হোৱাৰ লগতে মাজুলীখন অসমৰ বৈষ্ণৱ সংস্কৃতিৰো প্ৰাণকেন্দ্ৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ উদ্যোগৰ সত্ৰসমূহ লৈ ই মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্ম আৰু সত্ৰীয়া সংস্কৃতিৰ পীঠকেন্দ্ৰ। মাজুলীক সত্ৰ নগৰী বুলিও কোৱা হয়। মাজুলীৰ নামটো অৰ্থ হ'ল নৈৰ মাজৰ ডাঙৰ চাপৰি বা দ্বীপ, অৰ্থাৎ বৈ যোৱা নদীৰ মাজৰ ভূখণ্ড। 27 জুন 2016 চনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মাজুলীক জিলা ঘোষণা কৰাত মাজুলী ভাৰতৰ প্ৰথমখন নদীদ্বীপ জিলা হৈ পৰিল আৰু অসমৰ মুঠ জিলাৰ সংখ্যা 35 হ'ল। পূৰ্বতে ই যোৰহাট জিলাৰ এটা মহকুমা আছিল। ইতিহাস অনুসৰি 1661 চনৰ পৰা 1696 সময়ত হোৱা কেইবাটাও ডাঙৰ ভূমিকম্প আৰু 1750 চনত হোৱা প্ৰলয়ংকাৰী বানপানীৰ বাবে ব্ৰহ্মপুত্ৰ দুটি সুঁতিত বিভক্ত হৈ পৰে। ইয়াৰে এটা সুঁতি ব্ৰহ্মপুত্ৰৰ মূল পথেৰে আৰু আনটো বুঢ়ীদিহিং নদীৰ সোঁতেৰে বৈ যাবলৈ ধৰাত মাজুলী নদীদ্বীপৰ উৎপত্তি হয়। মাজুলীৰ লগত যোগাযোগৰ একমাত্ৰ ব্যৱস্থা হ'ল ফেৰী সেৱা। যোৰহাটৰ পৰা নিমাতী ঘাটলৈ বাছ বা টেক্সিৰে আৰু তাৰ পৰা মাজুলীলৈ ফেৰীৰে যাত্ৰা কৰিব লাগে। নিমাতী ঘাটৰ পৰা মাজুলীৰ বিভিন্ন স্থানলৈ থকা ফেৰীঘাটসমূহ হ'ল কমলাবাৰী, অফলামুখ, শালমৰা, ফুলনি, দক্ষিণপাট, চুমৈবাৰী আদি। যোৰহাট চহৰৰ পৰা ফেৰীৰে মাজুলীত উপস্থিত হ'বলৈ প্ৰায় 3 ঘণ্টা সময়ৰ প্ৰয়োজন হয়। অসমৰ যোৰহাট জিলাৰ উত্তৰ দিশত মাজুলী অৱস্থিত। মাজুলীৰ সমতল ভূমিৰ আকাৰ এটা শিলিখা ফলৰ দৰে। ইয়াৰ উত্তৰ দিশত লখিমপুৰ জিলা আৰু ধেমাজি জিলা, দক্ষিণে যোৰহাট, পূবে শিৱসাগৰ জিলা আৰু পশ্চিম গোলাঘাট জিলা আৰু শোণিতপুৰ জিলা। জলবায়ু বিজ্ঞানৰ ফালৰ পৰা মাজুলীৰ জলবায়ুক উপক্ৰান্তীয় মৌচুমী জলবায়ু বোলা হয়। ঋতু অনুসৰি উত্তাপ পৰিৱৰ্তন হোৱাৰ ফলত চাপৰ সালসলনি হৈ এই মৌচুমী বায়ু প্ৰভাৱৰ সৃষ্টি হয়। মাজুলীৰ জলবায়ু সাধাৰণতে গৰম আৰু সেমেকা। শীতকালত বৰষুণ আৰু তাপৰ মাত্ৰা কম হয়, ঠাণ্ডাৰ প্ৰকোপ বৃদ্ধি হয়। গৰমকালি মাজুলীৰ তাপমাত্ৰা 22 ডিগ্ৰীৰ পৰা 36 ডিগ্ৰী চেলছিয়াছ হোৱাৰ লগতে শীতকালত 10 ডিগ্ৰীৰ পৰা 12 ডিগ্ৰী চেলছিয়াছ হয়। নিয়মীয়া মৌচুমীৰ বায়ুৰ প্ৰভাৱ থাকিলে মাজুলীত 200 পৰা 300 চেণ্টিমিটাৰ বৰষুণ হয়। লোকসংস্কৃতিৰ দিশৰ পৰা মাজুলী অতিকৈ চহকী। বিভিন্ন জনগোষ্ঠীৰ মিলনে মাজুলীক বাৰেৰহণীয়া কৰি তুলিছে। অনবৰতে সত্ৰীয়া গীত, মাত, খোল, তাল, নাচ-গান, ভাওনা সবাহ, অদূৰৰ মিচিং গাঁৱৰ পৰা ভহি অহা মিচিং গাভৰুৰ ঐনিতমৰ সুৰ আদিয়ে মাজুলীৰ জনজীৱন মুখৰিত কৰি ৰাখে। সত্ৰীয়া সংস্কৃতি মাজুলীৰ মূল দিশ। আজিৰ ভিডিঅ'টোত ইমানে। আজিৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ইমানে। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।